অভিনন্দন জনাইছোঁ। লগতে আজি আমাৰ পানেৰী সমবায় সমিতিৰ বছৰেকীয়া সাধাৰণ সভা আছিল। আমাৰ সভাপতি শ্ৰীযুত গোলাপচন্দ দৈমাৰী ডাঙৰীয়াই ৰাতিপুৱা 9 বজাৰ পৰা শুভাৰম্ভ কৰি বৰ্তমান আমি শেষৰ ফালে আহিলোঁ। তো আজি আমি পানেৰী সমবায় সমিতিৰ নেতৃত্বত আমি সঞ্চালক মণ্ডলী, আমাৰ অংশীদাৰ ৰাইজ, লগতে আমাৰ কৰ্মচাৰীবৃন্দ, বিশিষ্টভাৱে বুদ্ধিজীৱীসকলৰ নেতৃত্বত আমি প্ৰত্যেক বছৰে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় উত্তীৰ্ণ 75%কৈ বেছি মাৰ্ক পোৱা ছাত্ৰ ছাত্ৰীক আমি অভিনন্দন জনাই আহিছিলোঁ। আজিও আমি এই বছৰৰ আমি 2026-27 বৰ্ষৰ আমি অভিনন্দন জ্ঞাপন কৰিলোঁ। আমি নথৈ আনন্দিত। আমি পানেৰী সমবায় সমিতিৰ আমি সঞ্চালক মণ্ডলী, আমি সভাপতি গোলাপচন্দ দৈমাৰী ডাঙৰীয়া, আমাৰ সম্পাদক গোপী ঘোষ ডাঙৰীয়া, আমি সঞ্চালক মণ্ডলী নথৈ আনন্দিত যে আমি এটাই লক্ষ্য উদ্দেশ্য লৈ আমি কৰি আছোঁ যে আহি থকা দিনত আমাৰ পানেৰী সমবায় এলেকাৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ এটা সুনাম কঢ়িয়াই আনক। IAS অফিচাৰ হওক, IPS হওক, ডাঙৰ ডাঙৰ বিশেষজ্ঞ চাইণ্টিষ্ট হওক, ডক্টৰ হওক, বা ভাল এটা ভাল লাইনত এটা যাক তেওঁলোকক উৎসাহ দিয়াৰ কাৰণে আমি এই বস্তুটো কৰি আছোঁ, যাতে আহি থকা দিনত এই ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা দিয়া দেখা পাই আহি থকা প্ৰজন্মেও আৰু তেওঁলোকতকৈ আমি আৰু ওপৰত 100%, 99% লৈ আহিম বুলি চেষ্টা কৰিব বুলি আমি আশা ৰাখিছোঁ। ছাত্ৰ ছাত্ৰীৰ মনত অলৰেডি তেওঁলোকে আজি আমাৰ খালিংদুৱাৰ সমষ্টিৰ MCLA অৰ্জুন দৈমাৰী ডাঙৰীয়াইও তেখেতে টংলাত সুজিত নাৰ্জাৰী হলত কমিউনিটি হলত তাতে এটা সম্বৰ্ধনা অনুষ্ঠান পাতিছে, তাতো সম্বৰ্ধনা জনাইছে। কিন্তু আমিও প্ৰত্যেক বছৰে আমাৰ মেট্ৰিক হওক, হায়াৰ ছেকেণ্ডেৰী হওক, পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জনাই আহিছোঁ। আৰু ল'ৰা ছোৱালী আগত যেনেকুৱা আজিতকৈ 5 বছৰ 10 বছৰ আগত আমি সীমিত ল'ৰা ছোৱালী পাইছিলোঁ, 10জন 12জন 15জন এনেকুৱাহে পাইছিলোঁ। তাতকৈ আগততো আৰু আমি ইয়াতে 80% 90% পোৱা আমাৰ ছাত্ৰ ছাত্ৰী কমেই পাইছিলোঁ। যেতিয়াৰ পৰা আমাৰ এলেকাত পানেৰী সমবায় থানা এলেকাত আমি সমবায়ে জনালোঁ, বিভিন্ন দল সংগঠনে সম্বৰ্ধনা অনুষ্ঠান পাতা আৰম্ভ কৰিলে, তেতিয়াৰ পৰা কিন্তু ল'ৰা ছোৱালীৰ মনত এটা জাগিছে যে ময়ো এটা সুনাম কঢ়িয়াই আনিব লাগিব, ময়ো এটা সম্বৰ্ধনা পাব লাগিব, ময়ো এটা সন্মান পাব লাগিব বুলি ল'ৰা ছোৱালীয়ে একেবাৰে শিক্ষাৰ দিশত বহুত আগবাঢ়িছে। সেইটোৱে আমি দেখা পাইছোঁ। পানেৰী সমবায় সমিতিয়ে আজি বহু বছৰ ধৰি বিভিন্ন ধৰণৰ অগ্ৰগতিৰ কামটো কৰি আহি আছে। তাৰে ভিতৰত আমি পানেৰী সমবায় সমিতিয়ে নতুন আৰু কাম কৰিবলৈ ইচ্ছা কৰা নাই। আমাৰ যিখিনি আছে এইখিনিকে আমি আপগ্ৰেড কৰিব বিচাৰিছোঁ। বিশেষকৈ আমাৰ সৰিয়হৰ মিল আছে, এইটো আমি আপগ্ৰেড কৰিব বিচাৰিছোঁ যেন অঞ্চলত আমি চাহিদা বঢ়াব পাৰোঁ। আৰু আমাৰ ঘেঁহু মিল আছে, এইটো আপগ্ৰেড কৰি পেলাই আমি অঞ্চলৰ বজাৰত যেন আমি চাপ্লাই দিব পাৰোঁ, বজাৰ দখল কৰিব পাৰোঁ, এইটো আমি চিন্তা কৰিছোঁ। আৰু তৃতীয়তে আমাৰ ৰাইচ মিল আছিলে। ৰাইচ মিলটো আমাৰ বিশেষ উৎপাদনক্ষম নহয়, তাতো 5 কুইণ্টেল প্ৰতি ঘণ্টাত। গতিকে আমি প্ৰতি ঘণ্টাত কমচে কম 2 টন মিলিং উৎপাদন বৃদ্ধি কৰি পেলাই FCI লগত টাই আপ কৰি পেলাই আমি মিলিং কৰাৰ এটা প্ৰয়াস কৰা হৈছে। গতিকে আমাৰ সেইটো প্ৰয়াসটো কৰি আছোঁ, কিন্তু টকা পইচাৰ অভাৱত আমি এতিয়ালৈকে আগবাঢ়িব পৰা নাই। গতিকে এইখিনি ফুলফিল কৰিবৰ কাৰণে আমাৰ 30 লাখ মান টকা প্ৰয়োজন হয়, যিহেতু আমাৰ মিলৰ বহুত সা সঁজুলি নতুনত্ব দিব লগা হৈছে। সেইকাৰণে আমি যদি তেনেকুৱাকৈ পাওঁ সাহাৰ্য, তেতিয়াহ'লে আমি ব্যৱসায়টো আগবঢ়াই নিব পাৰিম আৰু অঞ্চলত আমি যিবোৰ আমাৰ উৎপাদন বস্তু এইবোৰ আমি অঞ্চলত বজাৰত দখল কৰিব পাৰিম। কি কয় গোডাউন, কোল্ড ষ্ট'ৰেজ, এইটো চৰকাৰৰ লগত আলোচনা কৰি থকা হৈছে, বিভিন্ন ধৰণৰ যোগাযোগ কৰা হৈছে। মাটি আমাৰ পৰা 10 বিঘা বিচৰা হৈছিল, সেইটোও আমি ঠিক কৰিলোঁ, পাৰ্মিশ্যন এলাউটমেণ্ট গোটেই হৈ গ'ল। আৰু ডিপাৰ্টমেণ্টে FCI বা নাবাৰ্ড ইত্যাদিৰ পৰা ছাৰ্ভে কৰা হ'ল, অ'কে বুলি কৈছে, কিন্তু ৰাস্তাৰ কাৰণে এটা প্ৰব্লেম হৈছে। ডিপাৰ্টমেণ্টে কৈছে ৰাস্তা ডাঙৰ হ'ব লাগে, এই সৰু ৰাস্তাত আমাৰ গোডাউনত ডাঙৰ গাড়ীবোৰ আহি নাপাব। গতিকে ৰাস্তা বঢ়াবৰ কাৰণে আমি ডেপুটি চিফ ৰিহন দৈমাৰী ছাৰৰ লগত যোগাযোগ কৰা হৈছে। আৰু আমাৰ লোকেল MCLA অৰ্জুন দৈমাৰী তেখেতসকলৰ লগত আলোচনা কৰা হৈছে। তেখেতসকলে কম দিনৰ ভিতৰতে এইখিনি কাম কৰি দিয়াৰ আশ্বাস দিছে। আৰু যদি তেখেতসকলে আমাৰ আশ্বাস পূৰণ কৰে, তেতিয়াহ'লে
আমি বৃহত্তৰ যিটো এচিযুক্ত গোডাউন এইটো আমি সম্পূৰ্ণ কৰি ৰাইজক এৰি দিব পাৰোঁ। পালন ইত্যাদিৰ বিষয়ে আমাৰ সমবায়ৰ নিজা আঁচনি নাই। এইটো আমাৰ ইম্পেক্সে এইটো আঁচনি আমাক দিব। আৰু এতিয়া আমি দেখিবলৈ পাইছোঁ সৰ্বভাৰতীয় পৰ্যায়ত এইবিলাক আঁচনি আমাৰ আহি থাকিব, বিভিন্ন অনুষ্ঠানৰ জৰিয়তে, বিভিন্ন সন্থাৰ জৰিয়তে আহি থাকিব। আমি মিটিংবিলাকত এনাউন্স দিওঁ, কিন্তু আমাৰ ল'ৰাবিলাক আগবাঢ়ি নাহে। যদি আগবাঢ়ি আহে আমি এইটো যোগাযোগ কৰি পেলাই সকলো ব্যৱস্থা কৰিম, আমি সহায় কৰিব পাৰিম। পানীৰ সমবায় যি মানে জনঔষধি কেন্দ্ৰ, প্ৰধানমন্ত্ৰী জনঔষধি কেন্দ্ৰ যোন দিনৰ পৰা আমি শুভাৰম্ভ কৰিলোঁ, প্ৰথমে পৰাই একদম মানে সুচাৰুৰূপে চলি আছে। মানে শিলডোল ভাঙি চাৰিওফালৰ পৰা আমাৰ পানেৰী সমবায় এলেকাৰ বাহিৰৰ দূৰ দূৰণিৰ পৰাও ৰাইজে ইয়াত আহি 80%, 90%, 70% ৰেহাই মূল্যত যে ঔষধ পাই আছে, মানে ৰাইজে হেপী। আমি বিচাৰিছোঁ আহি থকা দিনত অকল পানজুৰিত নহয়, আৰু বিভিন্ন জিলাত বিভিন্ন সমবায়ত এই মানে জনঔষধি কেন্দ্ৰৰ যোগেদি ৰাইজক সেৱা আগবঢ়াই যাব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।